যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকৰ বাবে সুখবৰ। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। মন্ত্ৰী ৰঞ্জিত দাসে ভোগালীৰ উৰুকাৰ প্ৰাক্কণত দিলে এই সুখবৰ। বন্ধুসকল, মোৰ আগৰ ভিডিঅ'সমূহত বহুতে ৰেচন কাৰ্ড নথকাৰ দুখ প্ৰকাশ কৰিছিল। ৰেচন কাৰ্ড আবেদন কেতিয়া হ'ব, কেনেকৈ হ'ব আদি প্ৰশ্ন কৰিছিল। আজি তেওঁলোকৰ বাবে লৈ আহিছোঁ সুখবৰ। বন্ধুসকল, 2013 চনত খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ডৰ আবেদন কৰাৰ সময়ত বহুতো পৰিয়ালে এই বিষয়ে নজনাৰ বাবে আবেদন কৰা নাছিল আৰু ইমান দিনে ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হৈ আছিল। ৰেচন কাৰ্ড এখন নথকাসকলে বুজি পায় ৰেচন কাৰ্ডৰ গুৰুত্ব। গতিকে ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে অসমৰ প্ৰত্যেকজন মানুহে গম পায় ৰেচন কাৰ্ড দিয়াৰ খবৰটো। 25 জানুৱাৰীৰ পৰা আবেদন গ্ৰহণ কৰা হ'ব। এইখিনিতে উল্লেখ কৰিব লাগিব যে 2022 চনৰ অন্তিম সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিল যে অসমৰ 40 লাখ পৰিয়াললৈ ৰেচন কাৰ্ড দিয়া হ'ব। গতিকে এইবাৰ যাতে কোনো মানুহ ৰেচন কাৰ্ডৰ পৰা বঞ্চিত নহয়, সকলোৱে লক্ষ্য ৰাখিব লাগিব। যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে নিজৰ ফেচবুক পেজত দিয়া ঘোষণাটো পঢ়ি শুনাইছোঁ। হেঁপাহৰ ভোগালী বিহুৰ প্ৰাক্কণত আজি ৰেচন কাৰ্ডবিহীন ৰাইজলৈ আগবঢ়াইছোঁ এটি বিশেষ ঘোষণা। নতুন ৰেচন কাৰ্ড কেতিয়া দিব বুলি বহু সময়ত মোক বহুজনে প্ৰশ্ন সুধি থাকে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ তৎপৰতাত ৰেচন কাৰ্ডৰ সমস্যা সমাধানৰ দিশে ধাৱমান হৈছে। সেয়েহে ভোগালী বিহুৰ এই মধুৰ সময়ত ৰেচন কাৰ্ডবিহীন সমগ্ৰ ৰাইজক জনাবলৈ পাই সুখী হৈছোঁ যে এতিয়াৰ পৰা আপোনালোকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। চলিত জানুৱাৰী মাহৰ 25 তাৰিখৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব। কোনে কোনে আবেদন কৰিব পাৰিব? যিসকল পৰিয়ালৰ বছৰি আয় 2.5 লাখ টকাতকৈ কম, যাৰ পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল নাই, যাৰ আধাৰ কাৰ্ড আছে। মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ, যিসকল পৰিয়ালৰ বছৰি আয় 2.5 লাখ টকাতকৈ কম, যাৰ পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল নাই, যাৰ আধাৰ কাৰ্ড আছে, কেৱল মাত্ৰ তেওঁলোকেহে এই ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। এতিয়া আহোঁ ৰেচন কাৰ্ডৰ বাবে ক'ত আবেদন কৰিব। গাঁৱৰ বাসিন্দাসকলে নিজৰ নিজৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত যোগাযোগ কৰিব লাগিব। চহৰৰ বাসিন্দাসকলে পৌৰসভা কাৰ্যালয়ত যোগাযোগ কৰিব লাগিব। ইয়াৰ উপৰি এই সন্দৰ্ভত অধিক জানিবৰ বাবে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, চক্ৰ বিষয়াৰ কাৰ্যালয়, মহকুমাধিপতিৰ কাৰ্যালয় তথা জিলা উপায়ুক্ত কাৰ্যালয়ৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক প্ৰয়োগকৰা বিভাগৰ সৈতে যোগাযোগ কৰিব লাগিব। বন্ধুসকল, যিসকল মানুহৰ ৰেচন কাৰ্ড নাই তেওঁলোকে জানে ৰেচন কাৰ্ডৰ গুৰুত্ব। আপোনালোকে এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰি দিব যাতে অসমৰ প্ৰত্যেকজন মানুহে গম পায় যে নতুনকৈ ৰেচন কাৰ্ড দিয়া হৈছে। কাৰণ 2013 চনত এবাৰ ৰেচন কাৰ্ডৰ বাবে আবেদন লোৱা হৈছিল, ইয়াৰ পিছত আৰু আবেদন লোৱা নাছিল। আকৌ কেতিয়া ৰেচন কাৰ্ডৰ বাবে আবেদন ল'ব কোনো ঠিক নাই। গতিকে যিসকল পৰিয়ালৰ ৰেচন কাৰ্ড নাই তেওঁলোকে এতিয়াই আবেদন কৰক আৰু যাতে কোনো বঞ্চিত নাথাকে, কোনো দুখীয়া পৰিয়ালে ৰেচন কাৰ্ডৰ পৰা বঞ্চিত নাথাকে। আপোনালোকে নিশ্চয় জানে যে ৰেচন কাৰ্ড থকা পৰিয়ালক যোৱা 3 বছৰ ধৰি চৰকাৰে নিয়মীয়াকৈ প্ৰত্যেকজন মানুহক 10 কেজিকৈ চাউল দি আহিছে আৰু যাৰ ৰেচন কাৰ্ড নাই তেওঁলোক এই চাউলৰ পৰা বঞ্চিত হৈ আছিল। গতিকে এতিয়া আৰু আপোনালোক বঞ্চিত হৈ থাকিব নালাগে। ৰেচন কাৰ্ডৰ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক।